নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিহাৰত বিজেপিৰ বিপদ বাঢ়িছে। পল্টুৰামৰ এটা সিদ্ধান্তই থৰক বৰক কৰিছে যোগীকো। পাল্টি মৰাৰ সলনি জেগাতে থাকি হিলাই দিলে বিজেপি। মনে মনে নীতিশ কুমাৰে ললে বৃহৎ সিদ্ধান্ত। হল ঠেকত পৰিছে এতিয়া বিজেপিৰ লগতে বিৰোধীও। অকলে বিহাৰত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। পৰৱৰ্তী খবৰ, USTM মেঘালয়ৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত মানৰ। সকলো নীতি নিৰ্দেশনা মানি চলিছে বিশ্ববিদ্যালয়খনে। মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সময়তে USTMক উচ্চ প্ৰশংসা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। আন এটা খবৰ, 214 গৰাকীকৈ পণবন্দীক হত্যা কৰা হৈছে। সেনা অভিযানৰ পাছতেই দাবী কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে। পাকিস্তানত ৰেল অপহৰণৰ 30 ঘণ্টীয়া অভিযানৰ সামৰণি পৰিল। আন এটা খবৰ, বিজেপিৰ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা গোচৰ তৰিছিল নিজ পৰিয়ালৰ লোকে। 2015 চনৰ 18 ফেব্ৰুৱাৰীতে প্ৰকাশ পাইছিল এই বাতৰি। প্ৰশ্ন হয়, সেই গোচৰৰ তদন্ত আজিলৈকে কিয় নহল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰেহাই দিয়া হৈছে নেকি বিজেপিৰ বিধায়ক মানৱ ডেকাক? পৰৱৰ্তী খবৰ, জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইক সাক্ষাৎ দিলীপ শইকীয়াৰ। উপস্থিত থাকে অসম বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী। সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে সাক্ষাৎ কৰে ৰাজেন গোহাঁইক। দীৰ্ঘদিন ধৰি দলীয় নেতৃত্বৰে সংঘাত কৰিছিল ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰ, ডোনাল্ড ট্ৰাম্পৰ নতুন নীতি। 41খন দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আমেৰিকাৰ। 41খন দেশক বিভিন্ন গোটত 3টা বিভিন্ন গোটত বিভক্ত কৰা হৈছে। প্ৰথম গোটত 10খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম গোটত আছে আফগানিস্তান, ইৰাণ, সিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়া। এই দেশসমূহৰ নাগৰিকৰ বাবে আমেৰিকাৰ ভিছা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰা হৈছে। দ্বিতীয় গোটত 5খন দেশক অন্তৰ্ভুক্ত কৰা হৈছে। ইৰিট্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহৰ নাগৰিকৰ ভিছাত আংশিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে তৃতীয় গোটত 26খন দেশ অন্তৰ্ভুক্ত হৈছে। বেলাৰুছ, পাকিস্তান, তুৰ্কমেনিস্তান আদি দেশৰ নাম ভগোৱা হৈছে। এই দেশসমূহৰ নাগৰিকৰ ওপৰত আংশিক ভিছা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই দেশসমূহক 60 দিনৰ ভিতৰত নিৰাপত্তাৰ অভাৱ দূৰ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, দুৰ্নীতিৰ অভিযোগক লৈ বিলাসীপাৰাত হিংসাত্মক সংঘৰ্ষ। বিলাসীপাৰাত সংঘটিত হৈছে এক হিংসাত্মক সংঘৰ্ষ। বিলাসীপাৰা দ্বিতীয় খণ্ড গাঁৱৰ সগুনমাৰী দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত তীব্ৰ সংঘাতৰ পাছতেই কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে মানুহে ইজনে সিজনক নিৰ্বিচাৰে আক্ৰমণ কৰাৰ পৰিস্থিতি গম্ভীৰ হৈ পৰে। সংঘৰ্ষৰ তীব্ৰতাই গাঁওখনক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ সংঘাতৰ নতুন পাক। ট্ৰাম্পৰ সকিয়নি আৰু পুটিনৰ কুৰ্স্ক ভ্ৰমণ। ৰাছিয়া ইউক্ৰেইনৰ সংঘাত নতুন পাক। ট্ৰাম্প প্ৰশাসনে আগবঢ়োৱা যুদ্ধবিৰোধী চুক্তিত স্বাক্ষৰ নকৰিলে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা হ'ব বুলি সকিয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইয়াৰ মাজতে ট্ৰাম্পে যুদ্ধবিৰোধীৰ সম্ভাৱনাৰ প্ৰতি আশাবাদী হৈ কয় যে ৰাছিয়াক অত্যাধিক হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা নাই। আমেৰিকাই স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধবিৰোধীৰ প্ৰস্তাৱৰ সৈতে ৰাজনৈতিক খেল খেলিবলৈ অৱকাশ দিয়া নহ'ব। উল্লেখ্য যে বিগত মাহত আমেৰিকাৰ মধ্যস্থতাত চৌদি আৰবত অনুষ্ঠিত বৈঠকৰ পৰৱৰ্তী সময়ত ইউক্ৰেইনে 30 দিনীয়া যুদ্ধবিৰোধীৰ প্ৰস্তাৱত সন্মতি জনাইছিল। ইয়াৰ পিছত ৰাছিয়ায়ো চুক্তিত যোগ দিয়াৰ ইংগিত প্ৰদান কৰে যদিও পুটিনে কেইবাটাও চৰ্ত আৰোপ কৰে। একে সময়তে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে 2024 চনৰ আগষ্টত ইউক্ৰেইনৰ সেনাৰ আংশিক আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে বিতৰ্কিত কুৰ্স্ক অঞ্চল ভ্ৰমণ কৰে। উল্লেখ্য যে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ
ৰণাংগন হিচাপে পৰিগণিত এই অঞ্চলত বিগত বৰ্ষত ইউক্ৰেইনে ইয়াত বৃহৎ সামৰিক অভিযান কৰি কিছুমান এলেকা নিজৰ দখললৈ আনে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিযুক্ত বিশেষজ্ঞসকলে কুৰ্স্কৰ বৰ্তমান পৰিস্থিতিক অত্যন্ত উদ্বেগজনক বুলি মূল্যায়ন কৰিছে শেহতীয়াকৈ ট্ৰাম্পৰ মন্তব্য আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ নতুন গতিধাৰাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আন এটা খবৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো নিৰ্মাণ কৰা নহল পথ বিধায়কৰ সন্মুখত তীব্ৰ ক্ষোভ ৰাইজৰ বিধায়ক পৰমানন্দ ৰাজবংশীক পথটোৰ জৰাজীৰ্ণ ৰূপ দেখুৱাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে একাংশ লোকে তোলা অভিযোগ মতে পঞ্চায়তৰ সহায়ক অভিযন্তাগৰাকীয়ে পথটো নিৰ্মাণৰ আঁচনি অনুমোদনৰ নামত গাঁৱৰ ৰাইজৰ পৰা ৩০,০০০ টকা বিচাৰিছিল দীৰ্ঘদিনে বহু আবেদন নিবেদন কৰাৰ পিছতো চিপাজাৰৰ পিঠাখোৱা পাৰাত এটি জৰাজীৰ্ণ পথ নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্ধিয়া সময়ত বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ওচৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসী আন এটা খবৰ মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহুমাৰ বিস্ফোৰক অভিযোগ আভ্যন্তৰীণ নিৰাপত্তাক লৈ বৃহৎ প্ৰশ্নৰ সৃষ্টি হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহুমাই দাবী কৰিছে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ ভাৰতীয় সৈন্যই মিজোৰাম হৈ ম্যানমাৰত প্ৰৱেশ কৰি বিদ্ৰোহী গোটসমূহক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহুমাই যোৱা 10 মাৰ্চত মিজোৰাম বিধানসভাত দিয়া এক বক্তব্যই সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছে তেওঁ দাবী কৰিছে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ চলি থকাৰ মাজতে পশ্চিমীয়া দেশৰ ভাৰতীয় সৈন্যই মিজোৰাম হৈ ম্যানমাৰত প্ৰৱেশ কৰি বিদ্ৰোহী গোটসমূহক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছে লাল দুহুমাই বিধানসভাত উত্থাপন কৰা গুৰুতৰ অভিযোগ এতিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে কিয়নো কৌশলগত দিশেৰে মিজোৰাম এনে এক প্ৰান্তত অৱস্থিত যে ইয়াৰ সুৰক্ষাৰ ওপৰতে ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বহু বিষয় জড়িত হৈ আছে ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰা মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ সমান্তৰালকৈ এতিয়া পশ্চিমীয়া ভাৰতীয় সেনাৰো অবৈধ কৰিডৰলৈ পৰিণত হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যোৱা 10 মাৰ্চতে মিজোৰাম বিধানসভাত লালু দুহুমাই দাবী কৰিছিল মিজোৰামৰ মাজৰে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ একাংশ ভাৰতীয় সেনাই ম্যানমাৰত প্ৰৱেশ কৰিছে এই সন্দৰ্ভত তেওঁ যোৱা বছৰৰ জুন মাহৰ 19 তাৰিখে লেংপুই বিমান বন্দৰত গ্ৰেপ্তাৰ হোৱা এগৰাকী ব্ৰিটেইনৰ নাগৰিক ডেনিয়েল নেৱেৰ কথা উল্লেখ কৰিছিল পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক গুৱাহাটী স্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাগৰাকী সোশ্যাল মিডিয়াত বিজেপি নেতাক সমালোচনা কৰিছিল ৰিতম দাসে এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো ৰিতম দাসে কি মন্তব্য কৰিছিল এই মন্তব্য কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম দাসক আন এটা খবৰ মহাবীৰ লাচিত বৰফুকনক লৈ কেৱল অসমেই নহয় সমগ্ৰ ভাৰতৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত আজি দেৰগাঁৱত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে